नेक्स्ट क्वेश्चन चुआ नेक्स्ट क्वेश्चन की कैसे एक व्यक्ति अकेले एक काम 5 दिन में कर सकता है लेकिन अपने पुत्र की सहायता से वो काम 3 दिन में पूरा करता है तो पुत्र अकेले उस काम को कितने दिनों में करेगा क्वेश्चन की कैसे जे क्वेश्चन कैसे जे एजन व्यक्तिये अकेले এটা কাম 5 দিনত কৰিব পাৰে যদি ব্যক্তিজনৰ লগত তাৰ পুত্ৰই যদি সহায় যদি কৰে তেন্তে সেই কামটো দুয়োজনে 3 দিনত সম্পূৰ্ণ কৰিব পাৰে तो पुत्र अकेले उस काम को कितने दिनों में करेगा क्वेश्चन की কৈছে যে পুত্ৰই যদি অকলে যদি কামটো কৰে সেই কামটো কিমান দিনত সম্পূৰ্ণ কৰিব এটো কোশ্চেন আৰু ইয়াৰ আগত যেটো কোশ্চেন আলোচনা কৰা হ'ল দুয়োটা কোশ্চেন টাইপ একে আপুনি চাব আগৰ কোশ্চেনত আমি যি কৰিছো কি কৰা হৈছিল তাত এটো কোশ্চেন সলভ আমি কি এটা ডায়াগ্ৰামৰ দ্বাৰা কৰিছো সেম ডায়াগ্ৰামৰ দ্বাৰা আমি কি কৰিব পাৰো এটো কোশ্চেন আমি সলভ কৰিব পাৰো সে সব ডায়াগ্ৰামটো কি আছিল ডায়াগ্ৰামটো আছিল ডে টোটাল কাম তাৰপিছত আছিল কি যে কামৰ ক্ষমতা কামৰ ক্ষমতা কোশ্চেনত কি দি আছে কোশ্চেনত ব্যক্তিজনে কামটো কিমান দিনত কৰিব পাৰে হেতু দি আছে আৰু ব্যক্তিজনৰ লগত তেওঁৰ পুত্ৰই যদি সহায় কৰে তেতিয়া কামটো কিমান দিনত কৰিব পাৰে হেতু দি আছে কোশ্চেনত দি আছে ব্যক্তিজন আমি ব্যক্তিজনক কি ধৰিছো এ বুলি ধৰিছো ব্যক্তিজনক ধৰা হৈছে এ আৰু পুত্ৰক ধৰা হৈছে কি বি তেন্তে আমি লিখিব পাৰো কি যে এ কি কৰে 5 দিনত কামটো কৰে ইয়াত কিন্তু পুত্ৰই কিন্তু অকলে কাম নকৰে কিন্তু পুত্ৰ ঠাইত আমি কি ৰাখিম যে পুত্ৰৰ ঠাইটো আমি ৰাখিম হেতু আমি উলিয়াম কোশ্চেনত দিয়া আছে এ আৰু বি মানে ব্যক্তি আৰু সেই ব্যক্তিজনৰ লগত তেওঁৰ পুত্ৰ একেলগে কামটো 3 দিনত কৰিছে আৰু একেলগে কৰাটো আমি কি কৰো যে তলত লিখা হয় একেলগে a plus b তেন্তে কিমান দিনত কৰিছে a plus b কৰিছে কিমান 3 দিনত এতিয়া কি কৰিব লাগিব কোশ্চেনত দিয়া আছে দুয়োজনৰ কি দিয়া আছে আমাৰ দিনটো দিয়া আছে টোটাল কামটো উলিয়াবলৈ হলে কি কৰিব লাগিব টোটাল কাম উলিয়াবলৈ হলে আমাৰ দিয়া থকা দিনৰ এলসিএম ল'ব লাগে এতিয়া 5 আৰু 3 ৰ এলসিএম কিমান হ'ব 5 আৰু 3 ৰ এলসিএম হ'ব কিমান 15 কাৰণ টোটাল কামৰ কিমান হ'ল টোটাল কাম হ'ল কিমান 15 এতিয়া আমি ফৰ্মুলা কি পাইছো যে টোটাল কাম ইজ ইকুয়াল টু এতিয়া আমি ফৰ্মুলা কেইটা লিখব ফৰ্মুলা হ'ল টোটাল ওয়ার্ক ইজ ইকুয়াল টু এসএল ডে ইনটু এফিসিয়েন্সি মানে কামৰ ক্ষমতা হয় তেন্তে ইয়াৰ পৰা আমি কি এফিসিয়েন্সি ইজ ইকুয়াল টু কি উলিয়াব পাৰো এফিসিয়েন্সি ইজ ইকুয়াল টু ডে সমান সমান ইফালে আহিব ইফালে কি আছে ৰাইট সাইডত আছে কি ডে টু পূৰণ হৈ ইফালে কি হ'ব ডিভাইড তেনেহলে এফিসিয়েন্সি ইজ ইকুয়াল টু কি হ'ব টোটাল ওয়ার্ক ডিভাইডেড বাই কি হ'ব টি তেন্তে আমি এফিসিয়েন্সি উলিয়াবলৈ হলে কি কৰিব লাগিব টোটাল কামক দিনৰ দ্বাৰা হৰণ কৰিব লাগিব তেন্তে 15 ক আমি 5 ৰ দ্বাৰা ডিভাইড কৰো 15 ক 5 ৰ দ্বাৰা ডিভাইড কৰিলে কিমান হ'ব 3 আৰু 15 ক যদি আমি 3 ৰ দ্বাৰা যদি ডিভাইড কৰো কিমান হ'ব 5 এ অকলে কিমান দিন এ অকলে সরি এ কামটো এ এক দিনত কিমান কাম কৰিব পাৰে এ এক দিনত 3 কাম কৰিব পাৰে আৰু এ আৰু বি দুয়ো একেলগে এক দিনত কিমান কাম কৰিব পাৰে 5 কাম কৰিব পাৰে তেন্তে বি এক দিনত কিমান কাম কৰিব এটা সব দুয়ো যদি একেলগে যদি এক দিনত 5টা কাম কৰে আৰু তাত যদি এ অকলে যদি এক দিনত 3টা কাম কৰে তেন্তে বি কি কৰিব বি কৰিব এক দিনত 2টা কাম এটা কোশ্চেনত কি কৈছে কোশ্চেনত কৈছে বি কামটো কিমান দিনত সম্পূৰ্ণ কৰিব হেতু উলিয়াবলৈ হলে সেম আগৰ কোশ্চেনৰ নিচিনাই আমি কি কৰিম এক দিনৰ কামৰ দ্বাৰা আমি কি কৰিম মুঠ কামক আমি কি কৰিম ডিভাইড কৰিম মুঠ কাম কিমান হ'ল 15 আৰু এক দিনৰ কাম কিমান হ'ল এক দিনত কি কাম কৰিব পাৰে কিমান দুটা 15 ক আমি 2 ৰ দ্বাৰা যদি ডিভাইড কৰো তেনেহলে কি হ'ব 15 ডিভাইডেড বাই 2 आंसर ইফালে দিয়া নাই তেনেহলে ডিভাইড কৰি দিয়া 15 ক আমি কি 2 ৰ দ্বাৰা হৰণ কৰিলে কিমান হ'ব 7 পইণ্ট কিমান হ'ব 5 7.5 বা ইয়াক আমি কি লিখিব পাৰো 7 1 ডিভাইডেড বাই কিমান 2 आंसर তেনেহলে কোনটো হ'ব आंसर হ'ব সি ৰাইট